হয় নিশ্চয়কৈ এই যে শোভাযাত্ৰা আহি পাঠশালা চহৰৰ ঠিক মাজ মজিয়া পাইছে আৰু ইয়াৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ। এয়া বজালীৰ ৰাজপথৰ দৃশ্য। আমি কৈছোঁৱে যে ময়ূৰপংখী ৰথত উঠি বৰ্তমানৰ নৱনিৰ্বাচিত যিগৰাকী সভাপতি, সেই সভাপতিগৰাকী আগবাঢ়িছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী। আৰু ইয়াৰ পৰা আজি তেওঁ দায়িত্ব ল'ব, অৰ্থাৎ অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে তেওঁ আজি দায়িত্ব ল'ব। আৰু এই যে আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস লগত আছে, লগত থাকি আজি এই যে সাংস্কৃতিক শোভাযাত্ৰাৰ ইয়াৰ পৰা ওলাই যোৱা পৰিলক্ষিত হৈছে। মই কৈছোঁৱে ইতিমধ্যে যে ভট্টদেৱ সমন্বয় ক্ষেত্ৰত আজি এক সমন্বয় সৃষ্টি হৈছে। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতি আজি ইয়াত দেখুৱাবলৈ যত্ন কৰা হৈছে। বজালীৰ ৰাজপথৰ পৰা এই সংস্কৃতি আজি দেখুৱাবলৈ যত্ন কৰা হৈছে। প্ৰতিটো সংস্কৃতিৰে ইয়াত আজি দেখুৱাবলৈ যত্ন কৰা হৈছে। যেতিয়াই এই যি শোভাযাত্ৰা শুভাৰম্ভণি কৰিছিল নৃত্যাচাৰ্য পদ্মভূষণ যতীন গোস্বামী, আৰু যতীন গোস্বামী যেতিয়া শোভাযাত্ৰা মুকলি কৰিছিল আৰু শোভাযাত্ৰা মুকলি কৰি দিয়াৰ পিছতে এই ধৰণে দেখিবলৈ পোৱা গৈছে সকলো আগবাঢ়ি আহিছে বজালীৰ ৰাজপথত। আমি বিভিন্ন লোক আছে, সকলো লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এক নয়নাভিৰাম দৃশ্য, আচলতে এই দৃশ্য আজি এক বৰ অসম যেন ইয়াত, অৰ্থাৎ এই বজালীৰ ৰাজপথত আজি বৰ অসমখন দেখিবলৈ পোৱা গৈছে। খুব সুন্দৰ পৰিৱেশ। আপোনালোকে পৰিৱেশ দেখিলে অনুমান কৰিব পাৰিব প্ৰায় 3 কিলোমিটাৰ জোৰা এই যে বিশাল শোভাযাত্ৰা, এই বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে প্ৰায় 20,000 লোকে। আৰু এই যি শোভাযাত্ৰাৰ কাৰণে বহুদিনৰ পৰা প্ৰস্তুতি চলাইছিলে। কেৱল যে বজালী বা পাঠশালাবাসীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছে তেনে নহয়, বিভিন্ন বিদ্যালয়ৰ পৰা লোকসকল আহিছে, আহি বিভিন্ন প্ৰতিনিধিসকল আহিছে, অসম সাহিত্য সভাৰ সেই প্ৰতিনিধিসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণ কৰি ইয়াৰ পৰা এই যি শোভাযাত্ৰা আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে। আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ। যি ময়ূৰপংখী ৰথ, সেই ময়ূৰপংখী ৰথত এইখিনি মুহূৰ্তত বসন্ত কুমাৰ গোস্বামী, তাৰ সমান্তৰালভাৱে আদৰণি সমিতিৰ সভাপতিগৰাকী তাত বহিছে আৰু বহি আগুৱাই গৈছে। খুব সুন্দৰ দৃশ্য, নয়নাভিৰাম দৃশ্য। প্ৰতিগৰাকী লোকেই জাতীয় সাজপাৰ পৰিধান কৰিছে আৰু জাতীয় সাজপাৰ পৰিধান কৰি আজিৰ এই জাতীয় অনুষ্ঠানত অসম সাহিত্য সভা শতবৰ্ষ গৰকা সপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিৱেশনত সকলোৱে অংশগ্ৰহণ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, ঢুলীয়া সকলো ওলাই আহিছে। নকুল দাক মই ফোন কৰি আছোঁ ৰ'ব। সেইকাৰণে ফোন কৰিছে, ইনপুটৰ পৰা কৰিছে নেকি? আৰু এই বিশাল যি সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ দিশে আগবাঢ়িছে।